মুহূৰ্তত দিব বিচাৰিছো এক ব্ৰেকিং নিউজ। গহপুৰৰ ডুবিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু মালবাহী ট্ৰাকৰ মাজত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। প্ৰথমতে ৰক্ষা পৰিছে বাহনখনৰ যাত্ৰী। জানিব পৰা মতে তেজপুৰৰ পৰা লখিমপুৰ অভিমুখে AS01 LC 4094 নম্বৰৰ নুমান নামৰ যাত্ৰীবাহী বাছখন AS01 KC 8849 নম্বৰৰ মালবাহী ট্ৰাকখনে খুন্দিওৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। গহপুৰৰ ডুবিয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ইতিমধ্যে আঘাতপ্ৰাপ্তসকলক গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আপোনালোকক পুনৰ জনাইছো এক ব্ৰেকিং নিউজ। গহপুৰৰ ডুবিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু মালবাহী ট্ৰাকৰ মাজত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। প্ৰথমতে ৰক্ষা পৰিছে বাছখনৰ যাত্ৰী। জানিব পৰা মতে তেজপুৰৰ পৰা লখিমপুৰ অভিমুখে AS01 LC 4094 নম্বৰৰ নুমান নামৰ যাত্ৰীবাহী বাছখনক AS01 KC 8849 নম্বৰৰ মালবাহী ট্ৰাকখনে খুন্দিওৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত গহপুৰৰ ডুবিয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে। ইতিমধ্যে আঘাতপ্ৰাপ্তসকলক গহপুৰ মহকুমাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। তেজপুৰৰ পৰা ক'লৈ আহিছে? লখিমপুৰ। কেনেকৈ সংঘটিত হ'ল? এতিয়া এনে আপোনালোকৰ বাছখনত থকা কোনো যাত্ৰীৰ কিবা আঘাত কিমান? মেডিকেল আপুনি যাত্ৰী হয়? ক'ৰ পৰা আহিছিলে? নগাঁৱৰ পৰা। ক'ত যাব? লখিমপুৰ। কেনেধৰণে সংঘটিত হৈছিলে অকণমান জানে নেকি? ক'ব নেকি? মইতো আগত বহি আছো। পাছফালৰ পৰা মাৰিলে ট্ৰাকখনে মাৰিছে বাছখনক। কিমান সংখ্যক লোক আছিলে ইয়াত যাত্ৰী অনুমানিক? অনুমান ভুল আছিলে। এতিয়া কিমান জনৰ কেনেকুৱা আঘাত সংঘটিত হৈছে? কিমান আঘাত হৈছে? পোৱা নাই, অকণমান জখম হৈছে। অলপ জখম হৈছে। চিকিৎসালয়লৈ নিছে। গুৰুতৰ কাৰোবাৰ আঘাত হৈছে নেকি? নাই।